মৰমৰ কণমানিহঁত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি সকলো কুশলে আছা চাগে আমাৰ উৎসৱবিলাক শেষ হ'ল তোমাৰ দুৰ্গা পূজা লগতে শংকৰ জয়ন্তী ইত্যাদি ইত্যাদি নানানটা পূজা পৰ্বণৰ সমাপ্তি ঘটিল যদিও লক্ষ্মী পূজা আহি আছে আকৌ দেৱালীও আহি আছে সেইবিলাকো আমি অনুষ্টুপীয়াকৈ এইবাৰ পালন কৰিম আমাৰ মৰমৰ জুবিন গাৰ্গৰ কথা সোঁৱৰণ কৰি পেলাই হয়নে ঠিক আছে তোমালোকক বহুত দিন মই সাধু কোৱা নাই এটা ৰঙচুৱা ৰঙৰ গাই গৰু যাৰ কপালত এটা জন্মৰে পৰা বগা ফুট আছে তাইৰ নাম ফটেলি সেই ফটেলিৰ কাহিনী কওঁ শুনা এখন গাঁৱত এঘৰ মানুহৰ ঘৰত সেইজন হৈছে হৰেণ মাষ্টৰ দেখি তেওঁৰ ঘৰত এজনী গাই গৰু আছিল গাই গৰুজনীক সকলোৱে গাঁৱৰ মানুহে ফটেলি বুলি মাতিছিল এই যে ফুটটো আছে বগা বগা ৰঙৰ ফুটটো থকাৰ কাৰণে তাইৰ নামটো হৈ পৰিল ফটেলি ফটেলি কেইদিন হৰেণ মাষ্টৰে বিক্ৰী কৰি দিলে এজন নগৰত থকা নগৰীয়াৰ হাতত আৰু তাই আহি নগৰ পালেহি আৰু সেই মানুহ ঘৰতেই থাকিবলৈ ল'লে তাই কোনোদিন ঘৰৰ বাহিৰ ওলোৱা নাছিলে আৰু সেই নগৰখনৰ চুক কোনো দেখা পোৱা নাছিলে কিন্তু এদিন তাই সুবিধা বুজি গেটৰ বাহিৰ ওলাই তোমাৰ নগৰখন চাবলৈ ধৰিলে আই অতবিলাক ঘৰ অতবিলাক মানুহ গাড়ী ঘোঁৰা স্কুটাৰ মটৰ চাইকেলৰ পে পে পো পো হো হো হা হা শুনি তাই তবত মানিলে তাই ক'তো এডাল গছো নেদেখিলে সেউজীয়া এটুকুৰো নাই এনেকৈ গৈ আছে নলা নৰ্দমাৰে ভৰা নগৰখন দেখি তাই বিচূৰ্তি খালে তাই গাঁৱলৈ মনত পৰিলে গাঁৱত কিমান মুকলিমূৰীয়াকৈ তাইৰ লগৰ ম'হবিলাক ছাগলীবিলাক ভেড়া ছাগলীবিলাকৰ লগত একেলগে আনন্দ মনেৰে পথাৰলৈ গৈ ঘাঁহ খাইছিল আৰু সেই সতেজ ঘাঁহবিলাক খাই খাই নিজেও সতেজ হৈ পৰিছিল এইখন আকৌ কেনেকুৱা ঠাই ইয়াত দেখোন অকণমানো ঘাঁহ বন নাই কি খায়নো এই জন্তুবিলাকে ইয়াত থকা এনেধৰণৰ কথাবিলাক ভাবি ভাবি তাই আৰু গাঁৱৰ কথা মনত পেলাই তাই আগবাঢ়ি গৈ থাকিল এনেতে তাই দেখিলে জাবৰৰ দোম একেবাৰে নলা নৰ্দমাত জাবৰ প্লাষ্টিক কাগজ ইত্যাদিৰ দোম আৰু দুৰ্গন্ধময় পৰিৱেশ দেখি তাই তবত খালে এইখনেই চহৰ নে এইখনেই নগৰ নে এনেকৈ ভাবি থাকোঁতে তাই দেখিলে তাই যিখিনি ঠাইত ৰৈ আছিল তাৰ বিপৰীত পিনৰ এটা প্ৰকাণ্ড বিল্ডিঙৰ পৰা ওপৰৰ পৰা এগৰাকী ভদ্ৰ মহিলাই কি কৰিলে জানানে এটা লেতেৰা বস্তুৰে ভৰা প্লাষ্টিকৰ মোনা ৰাস্তালৈ দলি মাৰি দিলে তাই তবত খালে ইমান ডাঙৰ ঘৰত থকা মানুহে ইমান বেয়া কাম কৰেনে সেইটো পৰাৰ লগে লগে তোমাৰ দুটা তাইৰ নিচিনাই গৰুৱে সেইটো টনা আজোৰা কৰি তাৰ ভিতৰৰ বস্তুবিলাক খাবলৈ হেতাও পৰা কৰিলে আৰু তাই কি দেখিলে জানা দুটা বগলী এই গৰুকেইটাৰ পিছে পিছে খুজদি গৈ আছে জানানে মইনাহঁত কিছুমান বগলী তুমি তোমালোকে দেখিবা কি কৰে গৰুৰ পিঠিৰ ওপৰতো কেতিয়াবা পৰি থাকে ম'হৰ ওপৰত পৰে আৰু সেইবিলাক পৰিলে গৰু বা ম'হ বা ছাগলীয়ে বেয়া নাপায় কেলে বেয়া নাপায় জানা এই বগলীবিলাকে এই যে নোমৰ ভিতৰত থকা গৰুৰ নোমৰ ভিতৰত ম'হৰ নোমৰ ভিতৰত থকা অকণি পোক যাক চিকৰা বুলি কয় সেইবিলাক খুটি খায় আৰু তাৰ কাৰণে কি হয় গৰুজনীয়ে খজুৱতিৰ পৰা মুক্তি পায় সেইকাৰণে এই বগলীবিধক গো বগলী বুলি কয় গো মানে গৰু বগলী বুলি কয় কাৰণ গৰুৰ লগত অনবৰতে এই পিছে পিছে থাকে এই বগলীবিলাক কাৰণ খাদ্যৰ কাৰণে বগলীয়ে গৰুৰ পিছে পিছে থাকে
তাৰপিছত আমাৰ ফটেলি আগবাঢ়ি গৈ দেখিলে এডৰা পানীৰ ওচৰতে তোমাৰ মটীয়া ৰঙৰ বগলীকেইটা মানে জোপ লৈ বহি আছে কি ধৰিবলৈ মাছ পায় নেকি ধৰিবৰ কাৰণে বগলীকেইটা পৰি আছে তাৰ লগতে ডাউক কেইটামানো ঘূৰি ফুৰিছে খাদ্য বিচাৰি ইপিনে আকৌ কেইটামান এন্দুৰো সুৰকে পাৰ হৈ গ'ল সেই জাবৰৰ দমৰ কাষেদিয়ে এইবিলাক তাইৰ বাৰু চিনাকিয়ে তাই এইবিলাক গাঁৱতো দেখিছে ফটেলিয়ে তাৰপিছত দেখিলে দুটা কুকুৰকেইটাই টনা আজোৰা কৰি তোমাৰ সেই জাবৰৰ দমৰ পৰা প্লাষ্টিকৰ মোনাবিলাক নেফ কৰি পেলাই ফালিছে আৰু ফটেলি সেইবিলাক চাই অবাক হ'ল অলপ পিছতে দেখিলে এখন ধুনীয়া গাড়ীৰ পৰা গ্লাছখন নমাই এজন মানুহে তামোল খাই আছিলে আৰু ফুৰিতকৈ ফিচকাৰী মৰা দি এই যে আমাৰ ফাকুৱাৰ সময়ত ফিচকাৰী মাৰে তেনেকৈ ফিচকাৰী মৰা দি ফুৰিতকৈ তোমাৰ তামোলৰ পিক মাৰি দিলে আৰু আমাৰ ফটেলি গোটেই গায়ে মূৰে পৰিলে ফটেলিজনীৰ যে ইমান ঘিণ লাগিলে ঐ কি কোনখনলৈ আহিলোঁ মই চহৰ বুলি কৈ পেলাই ইমান ফুটনি কৰে চবেই এইখনেই এনেই সেই চহৰ এই বুলি ভাবি চিন্তি ৰৈ থাকোঁতে সেই যে গৰুকেইটা তাহাঁতি ফটেলিক দেখি হাঁহিবলৈ ধৰিলে আয়ৈ দেহি এইজনী ফটলোৱা ফটেলি গাঁৱৰ পৰা প্ৰথম আহিছেতো তাই চাগে খাব লাগে বুলি নেজানে সেইকাৰণে তাৰে এটা গৰুৱে তাইক ক'লে হেম্বে হেৰা কি চাই আছা খোৱা অতসোপা বস্তু আছে নোখোৱা কেলে লাজ কৰি লাভ নাই লাজ কৰিলে ভোকতেই মৰিবা আমাক দেখা নাই আমি কেনেকৈ খাইছোঁ এইবাৰ আমাৰ ফটেলিও হেম্বেকে কি ক'লে জানা নাই মই লাজ কৰা নাই মোৰ ঘিণহে লাগিছে ইমান লেতেৰা বস্তুবিলাক কেনেকৈ খাওঁ গোন্ধে তোমাৰ মাখিয়ে এন্দুৰে ভৰি থকা এই জেগাৰ পৰা মই কেতিয়াও বস্তু খাব নোৱাৰোঁ দেই মোৰ খুব ঘিণ লাগে চহৰত এনেকেই খাব লাগিব বাকীকেইটা গৰুৱে ক'লে কৈছে তোমালোক চহৰত থাকাতোন চহৰ নহয় এখন নগৰ নহয় এখন মহানগৰ আমি মহানগৰত বাস কৰোঁ সেইকাৰণেহে ইমান লেতেৰা বস্তু খোৱা তোমালোকৰ অভ্যাস মই গাঁৱৰ পৰা আহিছোঁ মই কেতিয়াও ইমান লেতেৰা ঠাই দেখাও নাই আমাৰ গাঁৱত আৰু আমি এনেকৈ খাদ্য নেখাওঁ এই বুলি কোৱাত গৰুকেইটাই ভেচভেচিয়া দিলে আৰু আমাৰ ফটেলিও লাহে লাহে ঘৰলৈ বুলি উভতি আহিল মইনাহঁত এই ফটেলিৰ দ্বাৰা এই সাধুটোৰ লেখিকা আমাৰ শ্ৰদ্ধাৰ লিলি গোস্বামী দেৱীয়ে ক'বলৈ বিচাৰিছে আমাৰ যে নগৰীয়া মানুহৰ লেতেৰা স্বভাৱৰ কথা হয়নে আমি সকলোৱে উপলব্ধ কৰোঁ আমি কেৱল এই চহৰৰ মানুহখিনিয়ে কি কৰোঁ নিজৰ ঘৰৰ চৌহদটো চাফা কৰি বাকী ৰাস্তাৰ কথা আমি অকণো নেভাবোঁ আমি লেতেৰা কৰোঁ হয়নে আৰু এই লেতেৰা স্বভাৱটোৰ কাৰণে আমাৰ গোটেই চহৰবিলাক নগৰবিলাক আমি দিনে আমি বাস কৰাৰ অনুপযোগী কৰি তুলিছোঁ গতিকে মইনাহঁত আমি চাফা কৰিব নোৱাৰিব পাৰোঁ কিন্তু আমাৰ লেতেৰা কৰাৰ অধিকাৰ আচলতে নাই কিন্তু সেই কথা কোনে ভাবিব আমি ঘৰ দুৱাৰ চাফা কৰোঁ আমাৰ চৌহদ চাফা কৰোঁ আমি নিজেও ড্ৰেছ পোছাক কৰি চাফা হৈ থাকোঁ কিন্তু আমি যে খোজকাঢ়ি যাওঁ পথটো আমাৰ ঘৰৰ কাষৰ মাটি টুকুৰা যিটুকুৰা খালী হৈ থাকে সেই টুকুৰা আমি কিন্তু লেতেৰা কৰিবলৈ নেপাহৰোঁ দেই হয়নে মইনাহঁত মন কৰিছানে তোমালোকে গতিকে আমি জাবৰ জোঁথৰ গোটাই লৈ আমি সঠিক জেগাত সেইবিলাক পেলাব লাগে গতিকে আমাৰ নিজৰ বিপদ আমি নগৰীয়া আৰু চহৰীয়া মানুহে যেনেকৈ য'তে ত'তে ঘৰ সাজি পাহাৰ কাটি গছ কাটি বনাবলৈ লৈছোঁ ঠিক তেনেকৈ অপৰিষ্কাৰ এখন নগৰলৈ আমি নিজেই কি কৰিছোঁ পৰিৱৰ্তন কৰিছোঁ চাফা ঠাই এখন আমি লেতেৰা কৰিছোঁ মইনাহঁত ইয়াৰ কি ব্যৱস্থা কৰিব লাগে তোমালোকে বাৰু মোক ক'বাচোন
ঠিক আছে এই সৰু ফটেলিৰ এই সাধুটো জোনাকী মেলৰ সাধু নামৰ সাধু কিতাপখনৰ পৰা মই ল'লোঁ আৰু তোমালোকক ক'লোঁ গতিকে লিলি গোস্বামী দেৱীয়ে বৰ ধুনীয়াকৈ লিখিছে সাধুটো মই পঢ়ি লৈ পেলাই মোৰ নিজৰ কথাৰে তোমালোকক ক'লোঁ ভাল পালানে নাই মোক কিন্তু জনাবা আজিৰ কাৰণে আই মাই বিদায় লৈছোঁ আৰু বাই বাই বুলি কৈছোঁ